হঠেয়া ধৰিব লাগিছিল কায়ো বাক্য মানে আমি ধৰিব পৰা নাই। আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক এই তিনিটাপে আমাক জৰ্জৰিত কৰি আছে। আমাৰ যে হৃদয়ত পূৰ্ণব্ৰহ্ম ভগৱন্ত আছে এই কথা আমি অনুভৱ নকৰোঁ, যাৰ ফলশ্ৰুতিত আমি এজনে আনজনক হিংসা কৰোঁ, অসূয়া কৰোঁ। ভগৱান সকলোৰে হৃদয়ত বিৰাজমান হৈ আছে। এই কথাবিলাক শাস্ত্ৰই আমাক বাৰে বাৰে দোহাৰি আছে যদিও আমি পাহৰি পেলাওঁ। পূৰ্বৰ পাপ পংকিলতাই হওক, এই জন্মৰ অপৰাধেই হওক, আমাক মায়াত আবদ্ধ ৰাখি হৃদয়ত থকা পৰমাত্মা বস্তুক আমি চিনিবলৈ যত্ন কৰা নাই। এবাৰ এজন সাধাৰণ ব্যক্তি, যিজনে পেছাত মচিৰ কাম কৰিছিল, যিজনে সাধাৰণভাৱে এটা কুটিৰত জীৱন নিৰ্বাহ কৰিছিল, দিনটোৰ বাবে ওলাই যায়, ক'ৰবাত কৰ্ম সন্ধান পালে কৰে, নেপালেও লঘনে ভোকে থাকি সেই কুটিৰতে আনন্দৰ মনেৰে শয়ন কৰে। দুখ দৰিদ্ৰতাই তেওঁৰ জীৱন একেবাৰে দুৰ্দশাগ্ৰস্ত কৰি পেলাইছে। এনেতে এদিন এজন সন্ত পুৰুষে তেওঁ গৃহৰ আগেদি গৈছে। এই কাহিনীভাগ আপোনাসৱৰ চৰণকমলত এই কাৰণে অৰ্পণ কৰিছোঁ, আমাৰ হৃদয়ত যে ভগৱান আছে এই কথাটো জানিবৰ বাবে সহজ উদাহৰণ সৰ্বোত্তম উপদেশ বুলি কৈছে। আকস্মিকভাৱেই বতাহ বৰষুণ আহিবলৈ লাগিল। সেই সন্ত পুৰুষজনে কেনেকৈ নিজক বচাওঁ এই কথা চিন্তা কৰি সেই মুচিজনৰ গৃহত আশ্ৰয় ল'বলৈ বিচাৰিলে। তেওঁ গৃহৰ বাৰাণ্ডাত যেতিয়া তেওঁ আশ্ৰয় ল'লে, বতাহ বৰষুণ ধুমুহাই তেখেতক আমনি কৰিছে। বাৰে বাৰে চিন্তা কৰিছে, ভিতৰত থকা গৃহস্থই যদি গম পায় অন্ততঃ মোক ভিতৰলৈ নিমন্ত্ৰণ কৰিব আৰু মই ভিতৰত সোমোৱাৰ লগে লগে বতাহ বৰষুণৰ পৰা ৰক্ষা পাম। এই কথা চিন্তা কৰিয়েই তেওঁ বাহিৰতে ৰৈ থাকিল। এনেতে ভিতৰত সেই দৰিদ্ৰ ব্যক্তিজনে গম পালে যে বাহিৰত কোনোবা আছে। লগে লগে তেওঁ দুৱাৰ খুলি দেখে এজন সন্ত পুৰুষ বৰষুণত তিতি অৱস্থা তৈথবচ হৈছে। তেওঁ আদৰি সাদৰি আনি ভিতৰত বহিবলৈ দিলে। যাৰ ঘৰত বহিবৰ বাবে কোনো ব্যৱস্থা নাছিল, এখন চামৰা আনি তেওঁক কান্ধৰ গামোচাখন লৈ মচি তেওঁক বহিবলৈ দিলে। তাৰ পাছত হাত জোৰ কৰি ক'লে, মই এনেকুৱা এজন দুভগীয়া ব্যক্তি, যিজনৰ গৃহৰ দুৱাৰৰ বাহিৰত এজন সন্ত পুৰুষ আছে, যিটো কথা মই গম নাপাওঁ। অতিথি দেৱো ভৱ, মই আনৰ মুখত শুনিছোঁ। মোৰ গৃহৰ আশ্ৰয় ল'বৰ বাবে এজন অতিথি আহিছে, অথচ মই গম নাপাওঁ। মোৰ দুখৰ বাবে আপুনি আজি কষ্ট পালে, মোক ক্ষমা কৰিব। এই বুলি সেই গৃহস্থজনে সাধু পুৰুষৰ চৰণত ধৰি সেৱা কৰিব। ইমান নম্ৰ, ইমান অমায়িক, সহজ সৰল এজন ব্যক্তি সান্নিধ্য পাই সন্তজনৰ চকু পানী বৈ গ'ল। আত্মাৰ কল্যাণৰ অৰ্থে নিজৰ আত্মীয় স্বজনক এৰি সন্ন্যাসী হৈ মই তীৰ্থই ঘূৰি ফুৰিছোঁ, কিন্তু মোৰ মনত আজিও
ইমান সৎভাৱনা গঢ়ি তুলিব পৰা নাই। এটি ভগা চিগা প্ৰজাত বাস কৰা এজন সহজ সৰল মানুহ, ইমান সদাচাৰী গুণ, মোক আদৰি আনি ঘৰৰ ভিতৰত বহুৱাই ইমান মধুৰ আলাপেৰে মোক সন্তোষ কৰিবলৈ চেষ্টা কৰিছে। এই কথা অনুভৱ কৰি সন্তজনৰ চকু পানী ওলাইছিল। কিন্তু এই সন্তজনৰ চকু পানী ওলোৱাৰ দেখি সেই সাধাৰণ ব্যক্তিজনৰ মনত সংশয় হ'ল। কিজানি তেওঁ মনত দুখ পাইছে। সেয়েহে তেওঁ কান্দি কান্দি পুনৰ হাতযোৰ কৰি ক'লে, মোক ক্ষমা কৰক, মোৰ বাবে আপোনাৰ চকু পানী ওলাল। অতিথি দেৱো ভৱ। অতিথিক যদি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰি, অতিথিক যদি সেৱা শুশ্ৰূষা কৰিব নোৱাৰি, গৃহস্থৰ পুণ্য নষ্ট হয়। মোৰ ভুলৰ বাবে আজি মই অতিথি বিমুখ হৈ পাপ সঞ্চয় কৰিলোঁ। মই ধৰ্ম বিষয়ে একো নাজানো, আনৰ মুখতে শুনিছোঁ, আপুনি মোক ক্ষমা কৰক। এই কথা শুনাৰ লগে লগেই সেই সন্ত পুৰুষে সেই গৃহস্থজনক ক'লে, সেইবাবে মোৰ চকু লোবোৱা নাই, মই আজি অনুতপ্ত। যি ধৰ্ম কৰিম বুলি আত্মীয় স্বজনক এৰি সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিলোঁ, বিভিন্ন তীৰ্থ পৰিভ্ৰমণ কৰি বহু ভকত বৈষ্ণৱৰ সংগ পালোঁ যদিও তোমাৰ দৰে এটি সৎ আচৰণ শিকিবলৈ আজিলৈকে সক্ষম নহ'ল। মোৰ আজি এটি কথাই অন্তৰ চুই গৈছে। যেনেকৈ মই তোমাৰ ঘৰৰ বাহিৰত বতাহ বৰষুণত তিতি অত্যন্ত কষ্ট পাই মনে মনে ভাবি আছিলোঁ, গৃহস্থই কেতিয়া গম পাব, কেতিয়া মোক দুৱাৰ খুলি আদৰি নিব। ঠিক তেনেকৈ আমাৰ হৃদয়ৰ মাজত ভগৱন্ত ৰৈ আছে। কেতিয়া এই বিষয়ী জীৱটোৱে মোৰ কথা বুজি পাব, কেতিয়া আত্মজ্ঞান আহিব যে হৃদয়ত ভগৱান আছে বুলি। কোটি কোটি জন্মৰ অন্তত তাক মই দেৱৰ দুৰ্লভ মানুহৰ জন্ম দিছিলোঁ। এই জন্মতে সি হৃদয়ত মোক হৃদয়ৰ আসনত বহুৱাই চৰণ সেৱা কৰি মুক্তিৰ কথা চিন্তা কৰা নাই। এই বিষয়ী সংসাৰিক ভোগবিলাকত আসক্ত হৈ যদি মোক পাহৰি যায়, আকৌ কোটি কোটি জন্ম ল'ব লাগিব। সেয়েহে মোৰ এনেকুৱা এটা অনুভৱ হ'ল, আমাৰ হৃদয়তো ভগৱান নিশ্চয় মোৰ দৰে বৰ আগ্ৰহে ৰৈ আছে। কেতিয়া এই ব্যক্তিজনে গম পাব, কেতিয়া মোক সৎ ভাৱনাৰে হৃদয় আসনত বহুৱাই সৎ সেৱা অৰ্পণ কৰিব। এই কথাবিলাক ভাবি ভাবিয়ে মোৰ চকুলৈ ওলালে। তেতিয়া এই সাধাৰণ জীৱন জীৱিকাৰে জীৱন নিৰ্বাহ কৰা সেই মচীজনে সন্তজনৰ চৰণত ধৰি ক'লে, আমাৰ দৰে ডাল দৰিদ্ৰৰ হৃদয়ত ভগৱান আছেনে বাৰু? তেতিয়া সন্তজনে ক'লে, ভগৱান সকলোতে বিৰাজমান হৈ আছে। কীট পতংগ, পশু পক্ষী, মানৱ দানৱ, দেৱতা প্ৰমুখ্যে কৰি সকলোতে বিৰাজমান হৈ আছে, মাত্ৰ আমি চিনি পোৱা নাই। আমাৰ হৃদয়তো অধীৰ আগ্ৰহেৰে পূৰ্ণব্ৰহ্ম ভগৱন্তই আমাৰ বাবে ৰৈ আছে। যি জীৱই ভগৱন্তক চিনি পোৱা নাই, সেই জীৱই পুনৰ নৰকৰ দিশলৈ গুচি যায়। তেতিয়া সেই সন্ত পুৰুষৰ চৰণত হাতযোৰ কৰি ক'লে, আজিৰ পৰা মই মোৰ হৃদয়ত ভগৱানক চাবলৈ চেষ্টা কৰিম। আপুনি আজিৰ পৰা মোৰ গুৰু হ'ল, মোক আজ্ঞা কৰক কেনেকৈ মই ঈশ্বৰ সাধনা কৰিব পাৰিম। সেই সন্ত পুৰুষে সেই সময়তে সেই ব্যক্তিজনক ক'লে, অহা কালিলৈ যেতিয়া সূৰ্য উদয় হ'ব, স্নান কৰাৰ পাছত তোমাক মই শৰণৰ বাক্য অৰ্পণ কৰিম আৰু ঈশ্বৰ প্ৰভুৰ চৰণ কমলত তোমাক শৰণ দিয়াম আৰু গুৰু বাক্য হৃদয়ত ধৰি
ঈশ্বৰক হৃদয়তে দেখিবলৈ চেষ্টা কৰিবা। সেই সাধাৰণ ব্যক্তিজন সৎগুৰুৰ সান্নিধ্য পাই এদিন এনেকুৱা এজন সন্তলৈ ৰূপান্তৰিত হ'ল, যিজন ব্যক্তিক দৰ্শন কৰিবৰ কাৰণে দেশ বিদেশৰ ৰজা মহাৰজাসকল আহিবলৈ লাগে। সৎগুৰুৰ অবিহনে আমি কেতিয়াও জীৱনৰ আধ্যাত্মিক মাৰ্গত আগবাঢ়িব নোৱাৰোঁ। আমাৰ হৃদয়তো ভগৱান আছে। আমি কৰ্ম অনুসাৰে যেনেকুৱা জীৱন নিৰ্বাহ নকৰোঁ লাগে, কোনোবা দুখীয়া হৈ জন্মগ্ৰহণ কৰিছে, কোনোবাই ধনী হৈ জন্মগ্ৰহণ কৰিছে, তাত কোনো ক'বলগীয়া কথা নাই। মাত্ৰ আমি এটাই ভাবিব লাগিব, আমাৰ হৃদয়ত ভগৱান আছে। এই যে নামঘৰ আছে, এই যে মন্দিৰ আছে, এয়া প্ৰাথমিক পৰ্যায়, য'ত ঈশ্বৰ সাধনা কৰিবৰ বাবে গুৰুজনাই সামূহিকভাৱে ঈশ্বৰ সেৱা কৰা এটা সেৱাৰ স্থলী নিৰ্মাণ কৰি থৈ গ'ল। পূৰ্ণব্ৰহ্ম ভগৱন্ত আমাৰ হৃদয়ৰ অষ্টদল পদ্মত আছে। শাস্ত্ৰত কৈছে, মুখে লোৱা ৰাম নাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মুখে ৰাম নাম লোৱা আৰু হৃদয়ত ৰূপ চিন্তা কৰা, তেতিয়াহে তুমি মুকুতি পাবলৈ সক্ষম হ'বা। এই কথাখিনি এই কাৰণে আগবঢ়াইছো, যাতে আমি বুজিব লাগিব, যেনেকৈ 3 ঘণ্টা পৰীক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এটা বছৰ অধ্যয়ন কৰে, মৃত্যুৰ সময়ত আমি এবাৰ ঈশ্বৰৰ নাম ল'বৰ বাবে গোটেই জীৱনটো সৎসংগত ঈশ্বৰৰ নাম অনুশীলন কৰিব লাগিব। শাস্ত্ৰত এই কথাটো ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে। যদি আমি মৃত্যুৰ সময়ত ভোগবিলাসত আসক্ত হৈ সংসাৰিক কথা চিন্তা কৰি থাকোঁ, আকৌ আমি পশু পক্ষী কীট পতংগৰ জন্ম ল'বগৈ লাগিব। শাস্ত্ৰত কি কৈছে শুনকচোন। জীৱা জীৱা বস্তু কস্মৰীয়া প্ৰাণেৰে, মৰিয়া জনম লভিটো ৰূপ ধৰে। জীৱই মৃত্যুৰ সময়ত যি যি বাঞ্ছা কৰে, যি যি চিন্তা কৰি থাকে, সেই জনমবিলাক ল'বগৈ লাগে। সেয়েহে আমি মৃত্যুৰ সময়ত এবাৰ ঈশ্বৰৰ ৰূপটো যদি মনলৈ আনিব পাৰোঁ বা ঈশ্বৰৰ এটা নাম স্মৰণ কৰিব পাৰোঁ, যদি আমি শয্যাগত হৈ থকা অৱস্থাত যদি আমি নাম স্মৰণ কৰিব নোৱাৰোঁ, যদি আমাৰ ভাৱনাটো ঈশ্বৰৰ চৰণত লাগি থাকে, তেতিয়াও আমি মুক্তি পাম। মুখে ৰাম বুলি ক'ব নোৱাৰিলেও আমাৰ যদি হৃদয়ত ঈশ্বৰৰ ৰূপটো চিন্তা কৰিব পাৰোঁ, তেতিয়াও আমি তৰি যাম। কেনেবাকৈ যদি এবাৰ কৃষ্ণ বা ৰাম বা ঈশ্বৰৰ এটি নাম ল'ব পাৰোঁ, আমি ভৱসংসাৰৰ দুখ যন্ত্ৰণা ত্যাগ কৰি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিম। মহাপাপী অজামিলে মৃত্যুৰ সময়ত নিজৰ পুত্ৰ নাৰায়ণৰ নাম লৈছিল, কিন্তু ঈশ্বৰৰ নামৰ ইমানেই মহামহিমা যে নাৰায়ণৰ সেই নাম উচ্চাৰণ কৰাৰ লগে লগে অজামিলে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে আপোনাসৱক গুৰুজনাই সৎসংগত থাকি ঈশ্বৰ সেৱা কৰিবৰ কাৰণে এই ব্যৱস্থা কৰি গৈছে। এতিয়া আমি অনন্তকোটি ব্ৰহ্মাণ্ডৰ গৰাকীৰ লীলা অৱতাৰৰ কথা আপোনাসৱৰ চৰণত দৰ্পণ কৰিব বিচাৰিছোঁ।